ঋষি ইণ্ডিয়া ৱাও বডি হৈছে আপোনাৰ অমৰৰ AR অৰুণাচল নম্বৰ ইয়াত দেখিছে গাইজ ফ্ৰণ্ট লুক মজা লাগিছে বাছখন আউটাৰ লুক গাইজ AC 2x1 চিট কাম শ্লিপাৰ বাছখন বহুত ধুনীয়া লাগিছে ৰেড বাছত টিকেট পাই যাব ইয়াৰ গাইজ মজা লাগিছে বাছখন ঋষি ইণ্ডিয়া বেক চাইডখন দেখাইছোঁ এয়া অমৰ মজা লাগিছে বাছখন সঁচাকৈ আল্টিমেট লাক্সাৰী অন হুইলছ পাইথন বলক এতিয়া ভিতৰত যাওঁ বাছখন হ'ল আপোনাৰ অশোক লেনৰ বাছ ইয়াত দেখিছে ধুনীয়া কেবিন ধুনীয়াকৈ সজাই ৰাখিছে ভাল লাগিছে বাছখন মজা পাইলট চিটৰ ওপৰত ফেন লাগি আছে আৰু ৰেষ্ট ল'বলৈ ইয়াৰ ওপৰত শ্লিপাৰ আছে কি লাক্সাৰী বাছখন দেখিছে গাইজ ৱাও মজা লাগিছে ধুনীয়া 2x1 চিটাৰ কাম শ্লিপাৰ লাহে লাহেকৈ ভিতৰত গৈ আছোঁ ৰ'ব দেখাই আছোঁ আপোনাৰ লেফ্ট চাইডে ডাবল চিট ৰাইট চাইডে হ'ল আপোনাৰ ছিংগল চিট ওপৰত আছে ছিংগল শ্লিপাৰ লেফ্ট চাইডে আছে আপোনাৰ ডাবল শ্লিপাৰ মোবাইল হোল্ডাৰ লগতে চাৰ্জিং পইণ্ট আছে চাৰিটাকৈ AC ভেণ্টছ লাগি আছে ফেনৰ অপশ্যন আছে বস্তু ৰাখিবলৈ স্পেচ আছে ধুনীয়া ভাল লাগিছে ৱাটাৰ বটল হোল্ডাৰ ৱাও গাইছ এইখন হ'ল আপোনাৰ VIP ক্লাছ বিজনেছ ক্লাছ টাইপ আৰু মজা লাগিছে ওপৰত ছিংগল শ্লিপাৰ ৰাইট চাইডেও আছে লেফ্ট চাইডেও আপোনাৰ ছিংগল শ্লিপাৰ ইয়াত ডাবল অপশ্যন নাই গাইছ অলপ VIP ক্লাছৰ ফিলটো লৈ আছোঁ A1 গাইছ এক্সিলেণ্ট আৰু চিটৰ যোনটো কমফৰ্ট মাই গড নক'বা আৰু গাইছ ইমান যে কমফৰ্ট একোৱেই কষ্টই নাপাব বহুত আপুনি আৰামত জাৰ্ণি কৰিব পাৰিব আৰু দেখিছে সুবিধাবোৰ আছে আমাৰ চাৰ্জিং পইণ্ট আৰু মোবাইল হোল্ডাৰ ছেম আপোনাৰ VIP ক্লাছ আৰু ইকনমি ক্লাছ যোনটো আছে ছেম সুবিধা জাষ্ট ইয়াতে চফা চিট আছে আৰু দুখনকৈ আপোনাৰ ছিংগল শ্লিপাৰ ওপৰত লাগি আছে টোটেল 5টা চফা চিট আছে আৰু ফেনৰ অপশ্যন আছে ইয়াতে মজা আৰু ইয়াতে দেখিছে ক'ল্ড ড্ৰিংকছ কফি মগ যিকোনো বস্তু ৰাখি আপোনালোকে এনজয় কৰি যাব পাৰিব মজাকৈ গাইছ ভাল লাগিছে বহুত বহুত গৰম বৰ্তমান AC চলা নাই গাড়ীখন বন্ধ হৈ আছেতো আৰু বহুত ভাল লাগিছে একদম ফাৰ্ষ্ট ক্লাছ বাছ আৰু বাছৰ টিকেটৰ দামটো ক'ব দাদা আপোনাৰ শ্লিপাৰ হ'লে আপোনাৰ 700 টকা 700 চিটত আপোনাৰ 600 টকা আৰু যে VIP ক্লাছটো আছে যে VIP ক্লাছত কিমান সেইটোত আপোনাৰ 650 হয় 650 100 টকা আৰু 50 টকা বেছি আৰু অ'কে আৰু কেইটা বজাত যাব গুৱাহাটীৰ পৰা ইয়াৰ পৰা যাব 12টা লাষ্ট কলৈ যায় দাদা যোৰহাটলৈকে যায় লাষ্ট যোৰহাট গুৱাহাটী টু যোৰহাট ডেইলি ছাৰ্ভিচ দিল্লী অ'কে আৰু এতিয়া খাবলৈ ক'ত ৰখিব আপোনালোকে দুপৰীয়া জখলাবন্ধাত আধা ঘণ্টামান ৰখে চাগে হয় হয় ভাল লাগিছে দাদা আৰু কাইলৈ কেইটা বজাত ৰিটাৰ্ণ আহিব আৰু এখন ৰাতি 10টাত আহিব 10টা বজাত আহিব গুৱাহাটী কেইটাত আহিব মোটামুটি 5:30-6টা বজাত পাই যায় অ'কে ধন্যবাদ ভাল লাগিল দাদা মজা লাগিছে গাইছ